নমস্কাৰ সকলোকে মোৰ গণিত বিষয়ৰ ইউটিউব চেনেল শূন্য দ্য মেথমেটিক্স কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। এতিয়া আমি অনুশীলনী 7.3 কৰিম। প্ৰথম প্ৰশ্নটো কি সুধিছে চোৱা, ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষবিন্দুবিলাক হ'ল দুটা প্ৰশ্ন দিয়া আছে। সো একদম সহজ, জাষ্ট আমি শিকি আহিছোঁ এইটো যে তিনিটা বিন্দু দিয়া থাকিলে আমি ত্ৰিভুজৰ কালি কেনেকৈ উলিয়াম। ইয়াৰ কাৰণে আমি এটা সূত্ৰ পাইছিলোঁ। তিনিটা বিন্দু দিয়া আছে আমাৰ x1 y1 x2 y2 x3 y3, আমি সূত্ৰটো প্ৰয়োগ কৰি পেলাই আমি ত্ৰিভুজৰ কালি উলিয়াই দিম। বা যদি আমাৰ সূত্ৰটো মনত নাথাকে কিবা কাৰণত, তেতিয়া আমি বেলেগ এটা পদ্ধতি ব্যৱহাৰ কৰিও আমি ত্ৰিভুজৰ কালি উলিয়াব পাৰিম। দুয়োটা পদ্ধতি আমি ত্ৰিভুজৰ কালি উলিয়াম, যোনটো ভাল লাগে সেইটোৱে কৰিবা তোমালোকে, ঠিক আছে। আমাৰ তিনিটা বিন্দু স্থানাংক দিয়া আছে। এইটো আমি জানো x1 y1, এইটো হ'ল আমাৰ x2 y2, এইটো হ'ল আমাৰ x3 y3। সো এই বিন্দুকেইটাত লৈ পেলাই আমি ত্ৰিভুজৰ কালি উলিয়াই দিম। সো ইয়াৰ কাৰণে আমি সূত্ৰ শিকিছোঁ, এই সূত্ৰটো লিখি পেলাই আমি ত্ৰিভুজৰ কালিটো উলিয়াই দিম, ঠিক আছে। সো কালি ত্ৰিভুজ ABC ইকুৱেল টু কি হ'ব, সূত্ৰটো আমি কি শিকিছিলোঁ, হাফ ইনটু x1 y2 মাইনাছ y3 প্লাছ x2 y3 মাইনাছ y1 প্লাছ x3 y1 মাইনাছ y2। এয়া হ'ল আমাৰ ত্ৰিভুজৰ কালি নিৰ্ণয়ৰ সূত্ৰ। সো এইকেইটা চাই মান বহাই দিম, আমি ত্ৰিভুজৰ কালিটো পাই যাম, ঠিক আছে। হাফ ইনটু x1 মানে আছে 2, y2 মানে হ'ব কিমান আছে 0, আৰু y2 মানে কিমান আছে আমাৰ -4। 0 ইয়াত -4, সো মাইনাছ মানে যে কি হ'ব আমাৰ প্লাছ, মাইনাছ আৰু -4 কি হ'ব আমাৰ প্লাছ, প্লাছ x2 মানে কিমান আছে আমাৰ -1, y3 মানে কিমান আছে -4, মাইনাছ y1 মানে আছে আমাৰ 3, একেদৰে পাওঁ আমি প্লাছ x3 মানে আছে আমাৰ 2, তাৰপিছত y1 মানে আছে কিমান আমাৰ 3, মাইনাছ y2 মানে আছে কিমান আমাৰ 0। এইকেইটা সৰল কৰি দিলে আমি ত্ৰিভুজটো কালি পাই যাম। সো হাফ ইনটু ইয়াত কিমান পাম, 0 প্লাছ 4 মানে 4 হ'ব, 4 দুগুণ 8, প্লাছ ইয়াত আছে -1, ইয়াত হ'ব আমাৰ -4 -3 হ'ব -7, প্লাছ 3 - 0 মানে 3 হ'ব, 2 3 যাব কিমান 6। সো ইয়াত পাওঁ আমি 8, এইটো মাইনাছ আছে প্লাছ হৈ গ'ল, 7 1 যে 7 প্লাছ 6। সো যোগ কৰি দিলে আমি কিমান পাওঁ 15 আৰু 6 21। চিম্পলি আমি এনেকৈ লিখি দিম 21/2 বৰ্গ একক। একদম ইজি, ফৰ্মুলাত ভৰাই পেলাই পাই গ'লোঁ। এতিয়া আমি উইদাউট ফৰ্মুলা আমি এই বিন্দুকেইটাৰ দ্বাৰা ত্ৰিভুজৰ কালি উলিয়াবলৈ শিকিম, ঠিক আছে। এতিয়া আমি দ্বিতীয় পদ্ধতি এপ্লাই কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মনত পেলোৱা, দুটা চলকযুক্ত ৰৈখিক সমীকৰণ সমাধান কৰোঁতে আমি এটা পদ্ধতি ব্যৱহাৰ কৰিছিলোঁ যাক আমি বজ্ৰগুণন কৰিছিলোঁ, বজ্ৰগুণন পদ্ধতি। তাত আমি কি কৰিছিলোঁ, এক্স ৱাই বা চলক দুটাৰ সহগ আৰু ধ্ৰুৱক পদটো লৈ পেলাই আমি বজ্ৰগুণন কৰি পেলাই আমি দুটা চলকৰ ৰৈখিক সমীকৰণ সমাধান কৰিছিলোঁ। ইয়াত আমি ঠিক তেনেকুৱাকৈ আমি বজ্ৰগুণন পদ্ধতিৰ দ্বাৰা এই বিন্দুকেইটাৰ সহায়ত আমি সজাই পেলাই বজ্ৰগুণন কৰি পেলাই আমি ত্ৰিভুজৰ কালি উলিয়াম। চোৱা, যেনেকুৱা আমি তাত সজাই লৈছিলোঁ দুটা চলকযুক্ত ৰৈখিক সমীকৰণত, ঠিক তেনেকুৱাকৈ বিন্দু তিনিটা আমি সজাই ল'ম। চ' আমাৰ প্ৰথম বিন্দুটো কি আছে আমাৰ 2 3, দ্বিতীয়টো আছে আমাৰ -1 0, তৃতীয়টো আছে আমাৰ 2 -4, আকৌ প্ৰথমটো লিখিব লাগিব 2 3। চ' ইয়াৰ পৰা আমি ত্ৰিভুজৰ কালি উলিয়াই দিব পাৰিম। চোৱা, ত্ৰিভুজৰ কালি হ'ব ইকুৱেল টু ইয়াত দিলোঁ আমি হাফ, এটা চিন দিম, এই চিনটোক মডুলাছ বুলি কোৱা হয়, দুয়োফালে এনেকুৱা দুটা লাগ দি দিম। এই মডুলাছ চিনটোৰ অৰ্থ হ'ল তোমাৰ, এই মডুলাছ চিনটোৱে কি দিব, আমাৰ ধনাত্মক মানৰ ৰিজাল্টটো ধনাত্মক মানে দিব, ঋণাত্মক মানৰ ৰিজাল্ট ধনাত্মক দিব, ঠিক আছে। অৰ্থাৎ পজিটিভটোকো পজিটিভ দিব, নেগেটিভটোকো তোমাৰ কি দিব, যেতিয়া চিনটো আমি উঠাই দিম পজিটিভ দিব। ইয়াৰ কাৰণ কি, আমি যেতিয়া ত্ৰিভুজৰ কালি সূত্ৰ উলিয়াইছিলোঁ তাত এটা কথা উল্লেখ কৰিছিলোঁ যে ত্ৰিভুজৰ কালি কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে, ঋণাত্মক কালিৰ কোনো অৰ্থ নাই। গতিকে ইয়াত আমি সমাধান কৰি পেলাই যদি আমি ঋণাত্মক মান পাওঁ, তেতিয়া আমি এই মডুলাছ চিনটো উঠাই দিয়াৰ লগে লগে আমাৰ কি হৈ যাব, ধনাত্মক হৈ যাব, ঠিক আছে। আমি বজ্ৰগুণন কৰিম, এতিয়া বজ্ৰগুণন পদ্ধতিৰ দ্বাৰা উলিয়াম। চ' কেনেকৈ বজ্ৰগুণন কৰিব লাগে তোমালোকে নিশ্চয় জানা। প্ৰথমতে কি পূৰণ কৰিম আমি, 2 আৰু 0, তাৰপিছত কি কৰিম আমি 3 -1। চ' 2 × 0 -3 × -1, প্ৰথম ছেট গ'ল, প্লাছ দ্বিতীয় ছেট আহা কি হ'ব, -1 আৰু -4 হ'ব, -1 -4, তাৰপিছত কি হ'ব -0 × 2 হ'ল, প্লাছ
এতিয়া তৃতীয় সেট আহিব আমাৰ কি হ'ব 2 into 3 minus 2 into 3 minus 4 into 2 আমি ইয়াত সূত্ৰৰ প্ৰয়োগ কৰা নাই এই চিনটো দুইফালে বন্ধ কৰি দিছো এই চিনটো মডুলাছ বুলি কোৱা হয় সো এয়া হ'ল আমাৰ উইদাউট সূত্ৰ আমি বজ্ৰগুণৰ পদ্ধতিৰ দ্বাৰা বিন্দু কেইটা অকল হাতত থাকিলে আমি ত্ৰিভুজৰ কালি উলিওৱাৰ পদ্ধতি আমি সৰল কৰি দিলে ত্ৰিভুজৰ কালি পাই যাম ঠিক আছে আমি সৰল কৰিম এতিয়া সো হাফ ইয়াত কি পাওঁ আমি 2 0 গুণ 0 এটো হ'ব +3 প্লাস -1 আৰু -4 পূৰণ কৰিলে হ'ব 4 -0 প্লাস ইয়াত পাওঁ আমি 3 2 6 তো মাইনাস প্লাস হৈ যাব কিমান হ'ব 8 সো অন সিম্পলিফিকেশন আমি কি পাওঁ সোৱা হাফ ইয়াত পাওঁ আমি 3 ইয়াত পাওঁ আমি 4 ইয়াত পাওঁ আমি 14 সো যোগ কৰিলে কিমান পাওঁ 3 আৰু 4 হ'ল 7 7 আৰু 14 কিমান আমাৰ 21 প্লাস 21 গতিকে তুমি মডুলাছটো উঠাই দিম প্লাস 20 ৰ মানো কি হ'ব আমাৰ প্লাস 21 এত মাল্টিপ্লাই হৈ আছে মডুলাছ ইনটু সো ইকুইটা যোগ কৰিলে কিমান পাওঁ আমি 21 গতিকে ইয়াৰ কালি কিমান পালো আমি 21/2 বৰ্গ একক তোমালোকে যোনটো পদ্ধতি ইউজ কৰা কোনো অসুবিধা নাই একেটা মানকে পাবা আৰু এটা কথা এই লাইনটো তোমালোকে স্কিপ কৰিব পাৰা নকৰিলেও নিলিখাকৈ ডাইৰেক্টলি এই লাইন লিখিব পাৰা যেনেকৈ সোৱা ইয়াত 2 into 0 মানে ডাইৰেক্টলি 0 হ'ব 3 into -1 মানে -3 ইয়াত -3 হৈ যাব -1 -4 পূৰণ কৰিলে 4 -0 সো ডাইৰেক্টলি লিখি দিব পাৰা ঠিক আছে সো দুটা পদ্ধতি যিকোনো এটা পদ্ধতি ইউজ কৰিব পাৰা সো যোনটো 2 নম্বৰ অংকটো বাকি আছে একৰ সেইটো তোমালোক লৈ আহিলো ঠিক আছে কোৱেশ্চন নম্বৰ 2 সোৱা তলৰ প্ৰতিটো ক্ষেত্ৰত কেৰ মান উলিওৱা যেতিয়া সেই বিন্দুবিলাক একৰেখীয় আমাৰ প্ৰশ্নত কি হৈছে কেৰ মান উলিয়াব লাগিব আৰু কি কৈছে যে এই বিন্দুকেইটা একৰেখীয় একেডাল সৰল ৰেখাত থাকে ঠিক আছে আমি বিন্দুকেইটা লিখি ললো আমাক দিয়া আছে কি শৰ্তটো কি দিয়া আছে যে এই বিন্দু তিনিটা একৰেখীয় এই বিন্দু তিনিটা যদি আমি এ বি সি নামেৰে নামকৰণ কৰো তেন্তে এ বি আৰু সি এই বিন্দু তিনিটা তোমাৰ কি হৈ আছে একেডাল সৰল ৰেখাত আছে ঠিক আছে এটা আমি উলিয়াব লাগে কাৰ মান কেৰ মান মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মনত পেলোৱা অনুশীলনী 7.1 ত এটা অংক কৰিছিলা য'ত আমাৰ তিনিটা বিন্দু দিয়া আছিল তাক আমাৰ পৰীক্ষা কৰিব দিছিল বিন্দুকেইটা একৰেখীয় হয় নে নহয় তাত আমি কেনেকৈ চেক কৰিছিলো যে এই বিন্দুকেইটাই এটাই আনটোৰ লগত সংযোগ কৰিলে যিডাল বাহু পাম বা ৰেখাখণ্ড পাম তাৰে যদি চুটি দুডালৰ যোগফল তৃতীয়টোৰ সমান হয় দীঘলডালৰ সমান হয় তেন্তে কি হ'ব তোমাৰ একৰেখীয় হ'ব অৰ্থাৎ আমি এনেকৈ কৰিছিলো যে এ বি প্লাছ বি চি ইকুৱেল টু যদি এ চি তেন্তে একেডাল সৰল ৰেখাত থাকে আৰু যদি এ বি প্লাছ বি চি তোমাৰ ইয়াতকৈ যদি এ চি ডাঙৰ হয় তেতিয়া তোমাৰ কি হ'ব একৰেখীয় নহয় তেতিয়া তোমালোক এটা কথা উল্লেখ কৰিছিলো যে আমি এনেকৈ দুটা বা চুটি দুডাল বাহুৰ যোগফল নোলোৱাকৈ বেলেগ এটা পদ্ধতিত কৰিম সেই পদ্ধতিটো আজি কৰিম এতিয়া স্পষ্টভাৱে ছবিটোত চোৱা তোমালোকে এই তিনিটা বিন্দু তোমাৰ কি একেডাল সৰল ৰেখাত আছে যদি এই তিনিটা বিন্দু একেডাল সৰল ৰেখাত থাকে তেন্তে ত্ৰিভুজ গঠন কৰিবনে নিশ্চয় নকৰে তিনিটা বিন্দু যেতিয়া একেডাল সৰল ৰেখাত থাকিব তেতিয়া ত্ৰিভুজ গঠন নকৰে আমি স্থানাংক জ্যামিতিত কাৰ্টেসীয় সমতলত যেতিয়া ত্ৰিভুজৰ কালিৰ সূত্ৰ নিৰ্ণয় কৰিছিলো তাত কথাটো মই উল্লেখ কৰিছিলো যে তিনিটা বিন্দুৱে তোমাৰ ত্ৰিভুজ গঠন কৰিবলৈ একৰেখীয় হ'ব নালাগে বা নালাগিব ঠিক আছে যেহেতু এই তিনিটা বিন্দু একেডাল সৰল ৰেখাত আছে বা একৰেখীয় তেন্তে ইহঁতে ত্ৰিভুজ গঠন নকৰে যদি ত্ৰিভুজ গঠন নকৰে তেন্তে ত্ৰিভুজৰ কালি কিমান হ'ব 0 ত্ৰিভুজে নাই তাৰ কালি কিমান হ'ব আমাৰ 0 গতিকে আমি কম যেহেতু এই তিনিটা বিন্দুৱে তোমাৰ একৰেখীয় হয় বা একেডাল সৰল ৰেখাত আছে তেন্তে এই তিনিটা বিন্দুৱে গঠন কৰা ত্ৰিভুজৰ কালি কিমান হ'ব 0 হ'ব সো আমি এই শৰ্ত অনুযায়ী আমি কেৰ মান উলিয়াই দিম ঠিক আছে সো আমি লিখিম যিহেতু বিন্দু কেইটা কি বুলি কৈছে আমাক একৰেখীয় এতেকে আমি কি ক'ব পাৰো যে কালি ত্ৰিভুজ এ বি চি ইকুৱেল টু কি হ'ব আমাৰ 0 ওকে সো আমি শৰ্ত মতে ত্ৰিভুজ এ বি চি কালি উলিয়াই দিম এই বিন্দুকেইটাৰ দ্বাৰা ইয়াৰ কাৰণে আমি সূত্ৰ শিকিছো সূত্ৰৰ দ্বাৰা উলিয়াব পাৰো বা বজ্ৰগুণৰ পদ্ধতি কৰি উলিয়াই দিব পাৰো সো আমি বজ্ৰগুণ পদ্ধতিটো এপ্লাই কৰো সো বিন্দুকেইটা কি আছে আমাৰ 7 - 2 5 1 3 কে আকৌ 7 - 2 তোমালোকে সূত্ৰৰ প্ৰয়োগ কৰিব পাৰা সো বজ্ৰগুণৰ দ্বাৰা কৰিলে কি হ'ব হাফ মডুলাছ একেবাৰে পূৰণ কৰিম 7 * 1 = 7 বিয়োগ -2 আৰু 5 পূৰণ কৰিলে কিমান হ'ব -10 -10 টো ইয়াত কিমান হৈ যাব +10 ওকে প্লাস দ্বিতীয়টোলৈ যাওঁ আমি 5 আৰু k পূৰণ হ'লে হ'ব আমাৰ 5k মাইনাছ
1 আৰু 3 পূৰণ কৰিলে আৰু কি হ'ব আমাৰ 3 আৰু -2 পূৰণ কৰিলে হ'ব -6 মাইনাছ k আৰু 7 পূৰণ কৰিলে হ'ব 7k ইকুৱেল টু কিমান দি আছে আমাৰ 0 ঠিক আছে সো এতিয়া চোৱা আমি হাফটো যদি এইফালে নিও হৰণ হ'ব হৰণ কৰিলে 0 হ'ব সো ডাইৰেক্টলি আমি হাফটো উঠাই দিম হাফটো এইফালে হৰণ হৈ যোৱাৰ পিছত ইয়াত কি থাকিব 7 + 10 কিমান হ'ব আমাৰ 17 ইয়াত পাওঁ আমি 5k - 3 ইয়াত পাওঁ -6 - 7k ইজ ইকুৱেল টু 0 মই মডুলাছটো এই কাৰণে উঠাই দিছোঁ যিহেতু এইটো ইকুৱেশ্যন সো দুয়োফালে আমি প্লাছ মাইনাছ চিন আমি এক্সচেঞ্জ কৰিব পাৰোঁ কোনো ডাঙৰ কথা নহ'ব এইটো সো ইয়াৰ পৰা আমি চিম্পলিফিকেশ্যন কৰি কেৰ মান উলিয়াই দিম এতিয়া চোৱা কেৰ মানহে লাগে গতিকে কে কেইটা একলগ কৰা 5k ৰ পৰা 7k হৈ গ'ল থাকিল আমাৰ 2k আৰু ইয়াত কৰা 17 -3 - 6 কিমান দিব -3 আৰু -6 হ'ল -9 so 17 - 9 মানে হ'ল আমাৰ +8 is equal to 0 so আৰু অকণ চিম্পলিফিকেশ্যন কৰি দিওঁ -2k equal to -8 দুয়োফালে মাইনাছ উঠি যাব so k equal to 8ক 2 ৰে হৰণ কৰিলে কিমান পাওঁ আমি 4 ঠিক আছে so এইটোৱে আমাৰ সমস্যা সমাধান কৰা পদ্ধতি যেহেতু বিন্দুকেইটা একৰেখীয় গতিকে ত্ৰিভুজৰ কালি 0 বজ্ৰকোণৰ পদ্ধতি এপ্লাই কৰিলোঁ আৰু তোমালোকে সূত্ৰটো প্ৰয়োগ কৰিব পাৰিবা কুৱেশ্যন নম্বৰটো একে যোনটো দিয়া আছে সেইটো নিজে কৰিবা তোমালোকলৈ এৰিলোঁ এতিয়া আমি কুৱেশ্যন নম্বৰ 3 লৈ যাম কুৱেশ্যন নম্বৰ 3 কি উঠিছে চোৱা 0 - 1 2 1 0 3 শীৰ্ষবিন্দু কেইটাৰে গঠিত ত্ৰিভুজটোৰ বাহুবিলাকৰ মধ্যবিন্দুকেইটা সংযোগ কৰি গঠন কৰা ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা এই ত্ৰিভুজটোৰ কালি আৰু প্ৰদত্ত ত্ৰিভুজটোৰ কালিৰ অনুপাত নিৰ্ণয় কৰা সো আমাক কি দিয়া আছে তিনিটা বিন্দু দিয়া আছে এই তিনিটা বিন্দু সংযোগী যেটো ত্ৰিভুজ হ'ব সেই ত্ৰিভুজৰ মধ্যবিন্দু কেইটাৰে গঠিত ত্ৰিভুজৰ কালি উলিয়াব লাগে অৰ্থাৎ আমাৰ কি কৰিব লাগিব প্ৰথমতে এই শীৰ্ষবিন্দুযুক্ত ত্ৰিভুজৰ তিনিটা বাহুৰ মধ্যবিন্দু উলিয়াম আৰু সেই মধ্যবিন্দুৰে গঠিত ত্ৰিভুজৰ কালি উলিয়াম তাৰ পিছত এই যোনটো ত্ৰিভুজৰ কালি উলিয়াম তাৰ সৈতে আমাৰ যেটো প্ৰথম ত্ৰিভুজটো আছিল সেই ত্ৰিভুজৰ কালিৰ অনুপাত নিৰ্ণয় কৰিম এটো আমাৰ 2020 যেটো আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা মেট্ৰিক পৰীক্ষা তাত সোধা হৈছিল চাবা কেনেকৈ কৰোঁ এটো আমি ত্ৰিভুজৰ শীৰ্ষবিন্দুকেইটা স্থানাংক লিখি ল'লো ABC নাম দিলোঁ এতিয়া প্ৰশ্নমতে আমাৰ কি কৰিব দিছে যে এই তিনিটা বিন্দুৱে গঠন কৰা ত্ৰিভুজৰ প্ৰত্যেকটা বাহুৰ মধ্যবিন্দুৰে গঠন কৰা ত্ৰিভুজৰ কালি উলিয়াব দিছে সো ইয়াৰ কাৰণে আমি কি কৰিম আমি ছবিটো আঁকিলে অকণ ইজি হ'ব এইটো A to B to C সো ত্ৰিভুজ এইটো পালোঁ ঠিক আছে সো ইয়াৰ স্থানাংক দিয়া আছে আমাৰ 0 - 1 এইটো স্থানাংক দিয়া আছে আমাৰ 2 1 এইটো স্থানাংক দিয়া আছে 0 3 তাৰপিছত আমাক উলিয়াবকে দিছে যে এই ত্ৰিভুজটোৰ বাহুকেইটাৰ মধ্যবিন্দুৰে গঠিত ত্ৰিভুজৰ কালি সো আমি গোটেইকেইটা মধ্যবিন্দু স্থানাংক উলিয়াব লাগিব সো আমি ধৰি ল'লো AB ৰ মধ্যবিন্দু D BC ৰ মধ্যবিন্দু হ'ল ধৰি লোৱা E আৰু AC ৰ মধ্যবিন্দু হ'ল আমাৰ F উলিয়াব লাগিব কাৰ কালি আমাৰ এই DEF ত্ৰিভুজটো কালি আমাৰ উলিয়াব লাগিব ঠিক আছে সো প্ৰথমতে আমি এই মধ্যবিন্দুৰ কথাখিনি লিখি ল'ম সো আমি লিখি ল'লো যে DEF এই বাহুকেইটাৰ মধ্যবিন্দু এতিয়া এই ত্ৰিভুজটো কালি উলিয়াবলৈ হ'লে আমাৰ এই বিন্দুকেইটা স্থানাংক জানিব লাগিব ঠিক আছে সো আমি মধ্যবিন্দু সূত্ৰ প্ৰয়োগ কৰিবলৈ D E আৰু F স্থানাংক উলিয়াব পাৰিম সো প্ৰথমতে আমি কাৰ স্থানাংক উলিয়াম D ৰ স্থানাংক এতেকে D ৰ স্থানাংক কি হ'ব সূত্ৰমতে কি আছিল আমাৰ যে x1 + x2/2 y1 + y2/2 সো এটা x1 0 ইয়াত x2 আছে 2 y1 0 y2 আছে কিমান 2 সো 1 সো সূত্ৰমতে কি হ'ব 0 + 2/2 -1 + 1/2 সো ইয়াত কিমান পাওঁ আমি 2/2 ইয়াত পাওঁ আমি 0/2 সো কিমান পালোঁ আমি 1,0 D স্থানাংক পাই গ'লোঁ একেদৰে আমি E স্থানাংক আৰু F স্থানাংক আমি উলিয়াই দিম এতেকে E ৰ স্থানাংক কি হ'ব আমাৰ 2 + 0/2 1 + 3/2 1 + 3/2 সো কিমান থাকিল আমাৰ ইয়াত 2/2 4/2 সো কিমান পালোঁ আমি 1 ইয়াত পাম আমি 2 এই স্থানাংক পালোঁ এতিয়া শেষত আমি কাৰ স্থানাংক উলিয়াম F ৰ স্থানাংক কিমান হ'ব 0 + 0/2 -1 + 3/2 এতেকে F ৰ স্থানাংক হ'ব আমাৰ সূত্ৰমতে কি পাইছিলোঁ যে 0 + 0/2 -1 + 3/2 সো ইয়াত 0 হ'ব ইয়াত হ'ব 2/2
ইয়াত পাওঁ আমি 0,1 চ' আমি DEF ৰ স্থানাংক পাই গ'লো কিমান 1 0 1 2 0 1 চ' এই বিন্দুকেইটাৰে গঠিত এতিয়া আমাৰ ত্ৰিভুজটো কালি উলিয়াব লাগে অৰ্থাৎ DEF ৰ কালি উলিয়াব লাগে চ' আমি সূত্ৰ প্ৰয়োগ কৰি বা বজ্ৰগুণন পদ্ধতি এপ্লাই কৰি উলিয়াই দিব পাৰিম চ' এতিয়া উলিয়াম আমি ত্ৰিভুজ DEF ৰ কালি চ' কালি ত্ৰিভুজ DEF আমি বজ্ৰগুণন পদ্ধতি ইউজ কৰিম চ' বিন্দুকেইটা স্থানাংককেইটা আমি সজাই লওঁ কি আছে আমাৰ প্ৰথমটো আছে আমাৰ 1 0 চ' ইয়াত হ'ব 1 0 দ্বিতীয়টো আছে 1 2 তৃতীয়টো আছে আমাৰ 0 1 আকৌ আমাৰ 1 0 ল'ব লাগিব চ' বজ্ৰগুণন পদ্ধতি এপ্লাই কৰিলে হাফ মডুলাছ একেবাৰে কৰি দিম আমি 1 into 2 মানে 2 গুণ 2 হ'ব মাইনাছ 0 1 যা 0 প্লাছ ছেকেণ্ড ছেটলৈ যোৱা 1 গুণ 1 বিয়োগ 2 0 গুণ 0 প্লাছ 0 0 গুণ 0 মাইনাছ 1 গুণ কিমান হ'ব 1 মডুলাছ ক্ল'জড ঠিক আছে চ' আমি কিমান পাওঁ হাফ ইয়াত পাওঁ আমি 2 প্লাছ ইয়াত পাওঁ আমি 1 ইয়াত পাওঁ আমি মাইনাছ 1 চ' প্লাছ 1 মাইনাছ 1 গ'ল থাকিলে আমাৰ হাফ ইনটু কিমান 2 1 বৰ্গ একক চ' আমি DEF ত্ৰিভুজৰ কালিটো আমি পাই গ'লোঁ তাৰপিছত কি সুধিছে যে আমাক কি কৈছে প্ৰশ্নটোত যে এই ত্ৰিভুজটো কালি আৰু এই প্ৰদত্ত ত্ৰিভুজ অৰ্থাৎ ABCৰ কালিৰ অনুপাত উলিয়াব দিছে আমাক চ' এই ত্ৰিভুজটো কালি পালোঁ এতিয়া উলিয়াব লাগিব ত্ৰিভুজ ABCৰ কালি তাৰপিছত সেই দুটা কালি অনুপাত উলিয়াম মোৰ ছাত্ৰী ছাত্ৰীসকল তোমালোকে কিন্তু ছবিটো চাই পেলাই কৈ দিব লাগে যে এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটোৰ কালিৰ অনুপাত কিমান হ'ব কাৰণ এনেকুৱা আমি ত্ৰিভুজ অধ্যায়ত কৰিছিলোঁ আমি ত্ৰিভুজত মনত পৰিছে নিশ্চয় চাগে যে এই সৰু ত্ৰিভুজটো আৰু এই ডাঙৰ ত্ৰিভুজটোৰ কালিৰ অনুপাত কিমান আমি জ্যামিতিত কৰিছিলোঁ কি পাইছিলোঁ আমি যে 1:4 চ' এই ত্ৰিভুজটোৰ কালিও আমি কিমান পাম 1:4 তাৰ কাৰণে আমি এইটো কৰি দেখুৱাই দিম আমাৰ হাতত DEF ত্ৰিভুজৰ কালি আছে এতিয়া আমি ABCৰ কালি একেধৰণে বজ্ৰগুণন পদ্ধতিত আমি উলিয়াই দিম ঠিক আছে প্ৰথমতে বিন্দুকেইটা সজাই ল'ম চ' ত্ৰিভুজ কালি ত্ৰিভুজ ABC চ' বিন্দুকেইটা যদি সজাওঁ কি আছে বিন্দুকেইটা চাবা তোমালোকে কিতাপত প্ৰথমটো আছে 0 -1 ইয়াৰ স্থানাংক B স্থানাংক আছে 2 1 C স্থানাংক আছে 0 3 আৰু প্ৰথমটো ল'ম 0 -1 চ' একেধৰণে সূত্ৰ প্ৰয়োগ কৰিম প্ৰথমটো 0 1 যা 0 মাইনাছ ইয়াত কিমান হ'ব -1 আৰু 2 পূৰণ কৰিলে -2 -2 ইয়াত হৈ যাব +2 প্লাছ ইয়াত পাওঁ আমি 2 3 যা 6 মাইনাছ 1 0 যা 0 প্লাছ ইয়াত পাওঁ আমি 0 মাইনাছ ইয়াতো পাওঁ আমি 3 0 গুণ 0 মডুলাছ ক্ল'জড চ' ইয়াত থাকিলে আমাৰ হাফ ইয়াত পাওঁ আমি কিমান 2 প্লাছ কিমান পাওঁ আমি 6 এইখিনি 0 হৈ গ'ল চ' প্লাছ মানে পালোঁ ইয়াত 2 + 6 হ'ল আমাৰ কিমান 8 চ' কাটি দিলে পাওঁ আমি 4 বৰ্গ একক চ' ABCৰ কালি পাই গ'লোঁ আমি প্ৰথমতে আমি এয়া DEF ৰ কালি পাইছিলোঁ এতিয়া আমি কাৰ কালি পালোঁ ABCৰ কালি পালোঁ এতিয়া এই ত্ৰিভুজটোৱে কালিৰ অনুপাত উলিয়াব দিছে চ' স্পষ্টভাৱে লিখিব পাৰিম যে কালি এতেকে কালি ত্ৰিভুজ DEF অনুপাত কালি ত্ৰিভুজ ABC এই কালি পাইছিলোঁ আমি কিমান 1:2 ইয়াত কিমান পালোঁ আমি 4